নমস্কাৰ। আমাৰ আছামিজ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ ইংৰাজী পঢ়াত সুবিধা হোৱাকৈ তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোক সহায় কৰাৰ উদ্দেশ্যে কিছুমান ভিডিঅ' প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছিলোঁ। তাৰে আজি ৩ নম্বৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিব লৈছোঁ আৰু এই ভিডিঅ'সমূহ তেওঁলোকৰ সুবিধা হোৱাকৈ মই এটাৰ পাছত আন এটা সুবিধা হোৱাকৈ একাধিক্ৰমে মই বনাই যাম আৰু এই ভিডিঅ'বোৰ সেই ছাত্ৰ ছাত্ৰীসকলৰ সহায় হোৱাকৈ আপোনালোকক শ্বেয়াৰ কৰি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত শ্বৰ্ট ভাৱেল চাউণ্ডছ অফ এ যিটো ভাৱেল ভাৱেলৰ শ্বৰ্ট চাউণ্ড অৰ্থাৎ লেটাৰটো শ্বৰ্ট চাউণ্ডটো লৈ পিনে আমি কেনেকৈনো ৱৰ্ড পঢ়ে কেনেকৈ আমি সহজতে পঢ়িব পাৰোঁ সেই সম্পৰ্কে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। কালি আমি যিটো ভিডিঅ' দিছিলোঁ তাত আমি 26 লেটাৰ্ছৰ তাৰ যিটো চাউণ্ড সেই চাউণ্ড সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোত আমি সেই কনচনেণ্টৰ লগত ভাৱেলটো ব্যৱহাৰ কৰি কেনেকৈ তাৰ শ্বৰ্ট চাউণ্ডবোৰ উচ্চাৰণ কৰা হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম আৰু এই ভিডিঅ'টোৰ পাছতে বা এই ভিডিঅ'টো চোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকৈ অনুশীলনৰ জৰিয়তে তেওঁলোকে ভাৱেল শ্বৰ্ট চাউণ্ড সম্পৰ্কে জানিব পাৰিব আৰু এনেকুৱা সহজ কিছুমান শব্দ পঢ়িব পৰা হ'ব। সেই ভিডিঅ'টোত ইয়াতে তেওঁলোকৰ সুবিধা হোৱাকৈ মই মোৰ বাওঁ চাইডে কনচনেণ্টবোৰৰ চাউণ্ডছবোৰ লিখি দিছোঁ। লগতে তাৰ লগত কনচনেণ্টবোৰৰ লগত ভাৱেলটো যোগ হ'লে বা ভাৱেলত থাকিলে কেনেকৈ শব্দবোৰ পঢ়িব সহজতে পঢ়িব পাৰি সেই সম্পৰ্কে ইয়াতে কিছুমান ৱৰ্ড মই দি দিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে নিজা অনুশীলনৰ বাবে ইয়াতে কিছুমান ৱৰ্ড দিয়া হৈছে আৰু শেষত কিছুমান সৰু চেণ্টেঞ্চ মই যোগ কৰি দিম। সেই চেণ্টেঞ্চবোৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিব আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। এতিয়া আমি বহুতে ভাবি থাকোঁ যে ইংৰাজী পঢ়াটো বহুত টান। ইংৰাজী পঢ়াটো আচলতে ইমান টান নহয়। আমি যদি চিষ্টেমেটিকেলি আমি পঢ়োঁ, আমি যদি তাতে কনচনেণ্টৰ লগত আমি ভাৱেলবোৰ ব্যৱহাৰ কৰি বা সংযোগ কৰি কেনেকৈ পঢ়িব লাগে সেই সম্পৰ্কে যদি আমি জানো বা কোনটো ভাৱেলে ক'ত কেনেকুৱা চাউণ্ড হয় আমি সেই কথাটো যদি জানো তেতিয়াহ'লে আমাৰ কাৰণে ইংৰাজী পঢ়াটো একেবাৰে সহজ। আমি যিবোৰ ছাত্ৰ ছাত্ৰী অসমীয়া পঢ়িব পাৰোঁ সেই অসমীয়া পঢ়িব পৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইংৰাজী পঢ়াটোতো একেবাৰে ইজি। কেনেকৈ ইজি তাক এটা মই নমুনা দিছোঁ, আপোনালোকে ভিডিঅ'টো চাব। এতিয়া বি লেটাৰটো চাউণ্ড হৈছে ব, চি লেটাৰটো চাউণ্ড হৈছে ক, ডি লেটাৰটো ড, এফ লেটাৰটো ফ। এনেকৈ আপোনালোকে জেডলৈকে তাৰ যিটো চাউণ্ড হয় চাউণ্ডখিনি প্ৰথম মনত ৰাখিবলৈ দিব। 1 নম্বৰ কাম। 2 নম্বৰতে আজি যিহেতু আমি ভাৱেলৰ শ্বৰ্ট চাউণ্ডৰ সম্পৰ্কে আলোচনা কৰিব লৈছোঁ, গতিকে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেওঁলোকক এই কথাকেইটা পঢ়িবলৈ দিব যে বি বে, চি কে, ডি ডে, এফ ফে, জি গে, এইচ হে, জে জে, কে কে, এল লে, এম এ, এন এ, পি পে, আৰ ৰে, এছ এ, টি টে, ভি ভে, ডাব্লিউ ৱে, ৱাই য়ে, জেড জে। তেওঁলোকক এনেকৈ তেওঁলোকক পঢ়িবলৈ দিব। যেনেকৈ আমি অসমীয়াত পঢ়োঁতে ক ক ডেকাৰে কে, খ ডেকাৰে খে এনেকৈ পঢ়িবলৈ শিকাইছিলোঁ। ঠিক তেনেকৈ তেওঁলোকক এইটোৱেই শিকাই ল'ব বা পঢ়িবলৈ দিব যে বি পাছত হ'লে বি বে চাউণ্ড হয়, চি পাছত হ'লে চি কে হয়, ডি হ'লে ডে হয়, এফ হ'লে ফে হয়, জি হ'লে গে হয়, এইচ হ'লে হে হয়, জে হ'লে জে হয়, কে হ'লে কে হয়, এল হ'লে লে হয়, এম হ'লে মে হয়, পি হ'লে এন হ'লে নে হয়, পি হ'লে পি আৰ হ'লে ৰে হয়, এছ হ'লে চে হয়, টি হ'লে টে হয়, ভি হ'লে ভে হয়, ডাব্লিউ হ'লে ৱে হয়, ৱাই হ'লে ইয়ে হয়, জেড হ'লে জে হয়। এই কথাটি তেওঁলোকক প্ৰথম মুখস্থ কৰি ল'বলৈ দিব বা মনত ৰাখিবলৈ দিব। এই কথাখিনি জনাৰ পাছত তেওঁলোকক যদি পঢ়িবলৈ দিয়া হয় তেতিয়া বি বে সেই কথা তেওঁলোকৰ মনত থাকিলে তাৰপিছত যিটো কনচনেণ্ট পৰে তাৰ চাউণ্ডটো যদি তেওঁলোকে যোগ কৰি পিনি পঢ়ি হৈ থাকিলে বি বে আৰু তাৰ যদি টিটো লগাই দিয়ে টি চাউণ্ডটো ট, গতিকে বি বে ট বেট, চি কে টি চাউণ্ডটো ট, গতিকে চি কে ট কেট, ডি ডে তাৰ লগত যদি এনৰ চাউণ্ডটো লগাই দিয়ে ন, গতিকে ডি ডে ন দেন, এফ ফে তাৰ লগত এনৰ চাউণ্ডটো যদি যোগ কৰি দিয়ে ন, গতিকে এফ ফে ন ফেন, জি গে
গে লগত যদি এছটো যোগ কৰি দিয়ে চ' গতিকে গেছ এইচ এ হে এছৰ চাউণ্ডটো চ' গতিকে হেছ জে এ জে এমৰ চাউণ্ডটো ম গতিকে জে এ জে ম জেম তেনেকৈ আমি সহজতে শিকাব পাৰোঁ ইয়াতে আমি এটা কথা মন কৰিব লাগিব যে কে হয় কিন্তু এনেকুৱা বিশেষ কিছুমান ৱৰ্ড নাই য'ত কে আৰম্ভ হয় আৰু তেনেকুৱা ৱৰ্ডবোৰ আমি এনেকৈ শ্বৰ্ট ভাৱেলৰ সৈতে পাওঁ ঠিক তেনেকৈ লে পি চাউণ্ডটো প গতিকে পি প লে মে পি চাউণ্ডটো প গতিকে মেপ এনে পি চাউণ্ডটো প গতিকে মেপ ঠিক আছে পি এ পে তাৰ যদি আমি টিটো লগাই দিওঁ টি চাউণ্ডটো ট পি এ পে ট পেট আৰ এ ৰে টি চাউণ্ডটো ৰে এছ এ চে টি চাউণ্ডটো গতিকে চেট টি এ টে এনৰ চাউণ্ডটো ন গতিকে টি এ এন টেন ভি এ এন ভেন ডাব্লিউ এ হ'লে ৱে হয় গতিকে ৱে এক্স ৱেক্স ৱাই এ হ'লে ইয়ে পি চাউণ্ডটো ক গতিকে ইয়ে জেড এ জে জি চাউণ্ডটো ক গতিকে জেক ঠিক তেনেকৈ এনেকৈ তেওঁলোকক পঢ়াৰ প্ৰেক্টিছটো কৰিবলৈ দিব আৰু পঢ়াৰ প্ৰেক্টিছটো কৰাৰ পাছত তেওঁলোকক এনেকৈ কিছুমান শব্দ দি দিব সেই শব্দসমূহ পঢ়িবলৈ দিব আৰু আশা কৰোঁ তেওঁলোকে সহজতে এনেকৈ পঢ়িব পৰা হ'ব ছাত্ৰ ছাত্ৰীসকলক শ্বৰ্ট ভাৱেল চাউণ্ড শিকোৱাৰ পাছতে তেওঁলোকক এনেধৰণৰ কিছুমান ৰাইমিং ৱৰ্ড পঢ়িবলৈ দিব যেনে এ টি এট বি এ টি বেট চি এ টি কেট এফ এ টি ফেট এইচ এ টি হেট এন বি এন বেন চি এ এন কেন এফ এ এন ফেন এম এ এন মেন বি এ জি বেগ এল এ জি লেগ এন এ জি নেক আৰ এ জি ৰেক টি এ জি টেক ডি এ ডি ডেট এইচ এ ডি হেট এল এ ডি লেট এম এ ডি মেট পি এ ডি পেট এনেকৈ তেওঁলোকৰ ৰাইমিং ৱৰ্ডবোৰ পঢ়িবলৈ দিব ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলক কিছুমান শ্বৰ্ট চেণ্টেঞ্চ পঢ়িবলৈ দিব এই শ্বৰ্ট চেণ্টেঞ্চ পঢ়োঁতে ছাত্ৰ ছাত্ৰীসকলক প্ৰথমে সহায় কৰি দিব আৰু তেওঁলোকক বহুত প্ৰশংসা কৰিব উৎসাহ যোগাব সৰু সৰু ভুলবোৰত তেওঁলোকক শুধৰাই দিব আৰু তেওঁলোকক পঢ়িবৰ কাৰণে উৎসাহ যোগাব এনেকৈ যেতিয়া এনেকুৱা সৰু সৰু চেণ্টেঞ্চবোৰ তেওঁলোকে পঢ়িব পৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী পঢ়াৰ প্ৰতি আগ্ৰহ জন্মিব এতিয়া এনেকুৱা ধৰণৰ কিছুমান সৰু চেণ্টেঞ্চ ইয়াতে মই আপোনালোকক ভিডিঅ'টোত কেইটামান দিছোঁ উদাহৰণস্বৰূপে এ মেন হেড এ ভেন এ কেট ছেট অন এ মেট এ বেট ইজ ইন এ বেগ এনেকৈ তেওঁলোকে প্ৰথমে সলসলীয়াকৈ পঢ়িব নোৱাৰিবও পাৰে সলসলীয়াকৈ পঢ়িব নোৱাৰিলেও তেওঁলোকক বানান কৰি পঢ়িবলৈ দিব এই শ্বৰ্ট চাউণ্ডৰ সহায়ত পঢ়িবলৈ দিব আৰু ইয়াৰ পাছত তেওঁলোকক তেনেকৈ এটা এটা শব্দ যেতিয়া পঢ়িব পাৰিব সেই চেণ্টেঞ্চটোত কি কৰিব যে গোটেই ৱৰ্ডখিনি যুটিয়াই একেলগতে কেনেকৈ পঢ়ে সেই সম্পৰ্কে আপোনালোকে সহায় কৰি দিব আৰু আশা কৰোঁ এনেকৈ তেওঁলোকে ডে বাই ডে যেতিয়া প্ৰেক্টিছ কৰিব আশা কৰোঁ তেওঁলোকে সহজতে ইংৰাজী পঢ়িব পৰা হ'ব ধন্যবাদ